তাৰিখে যোৱা 11 তাৰিখে আমি এখন বেটেৰী গাড়ী লোড কৰিছিলোঁ স্ক্ৰেপৰ আৰু গাড়ীখন গুৱাহাটী এটা ফেক্টৰীলৈ পঠিয়াইছিলোঁ আৰু সেই পিছদিনাখন দিনত পাবগৈ লাগে তো দিনৰ ভাগত সেই ফেক্টৰীত গৈ পালেনে আমি ফেক্টৰী মানুহক ফোন কৰিছিলোঁ মালিকলৈ তেতিয়া ক'লে পোৱা নাই তাৰপিছত ড্ৰাইভাৰক ফোন কৰিলোঁ ড্ৰাইভাৰৰ মোবাইলটো অফ আছিলে তাৰপাছত আমি গম পালোঁ যে ফেক্টৰীত সেই মালখিনি পোৱা নাই তেতিয়া আমি লগে লগে টিয়ক আৰক্ষী থানাত আমি জনাওঁ যেন আমাৰ এনেকৈ গাড়ী এখন আমি কোনো সন্ধান পোৱা নাই তেতিয়া টিয়ক থানাৰ আৰক্ষীসকলে আমাৰ বহুতখিনি সহায় কৰিলে তেওঁলোকে সেই গাড়ীখন ক'ত আছে সেই বস্তুটো উলিয়ালে আৰু গুৱাহাটী তেওঁলোক গৈ সেই গাড়ীখন প্ৰথমত চোৰ যিজন তেওঁলোকৰ সেই মালখিনি মানে নাইকিয়া কৰাত মূল মানুহ আছিলে আৰু তেখেতৰ পাৰ্টনাৰজনক তেওঁ ধৰিলে ধৰাৰ পিছত তাৰ পৰা গৈ পেলাই তেওঁলোকে গাড়ীখন য'ত আছিলে সেই গাড়ীখন ল'লে গাড়ীখন লোৱাৰ পিছত য'ত মালখিনি দিছিলে চুৰজনে দেখাই দিলে সেই মালখিনি উদ্ধাৰ কৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ